গাইজ আজি ৰাতিপুৱা পইতা ভাত খাব লৈছোঁ। এতিয়া সময় হৈছে 10টা বজাত ভাত খাব লৈছোঁ। আজি ৰাতি বেছিকৈ ভাত বনাই ইয়াতে পানী ঢালি থৈছিলোঁ ৰাতি। এতিয়া লগ লৈছোঁ কাজি নেমু, নিমখ, এফালে পিঁয়াজ অলপ, শুকান মৰিচৰ চাটনি, কঁঠালৰ আচাৰ, ঢেকীয়া ভাজি, এয়া হ'ল ভোট জলকীয়া আৰু এয়া ভাত। আজি ৰাতিপুৱা ভাত সাজ এনেকৈ খাম। আৰু আপোনালোকে গৰম দিনত বাৰু কোনে কোনে পইতা ভাত খাই ভাল পায় কমেণ্টত জনাব দেই। গাইজ আসসালামু আলাইকুম, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। আজি আহিলোঁ আমাৰ আমতল চাৰিআলিত থকা এঞ্জেল পাৰ্লাৰৰ বুলি। তাতে আমাৰ মামাৰ ছোৱালী ভণ্টিয়ে স্পা কৰিব আৰু লগতে ময়ো থ্ৰেডিং কৰিম আৰু সেইকাৰণে আহিছোঁ। আৰু আমাৰ পাৰ্লাৰখন ক'ত আছে? আমাৰ আমতল চাৰিআলিৰ পৰা এয়া অলপ আহিয়ে শ্বহীদ বেদীৰ ওচৰতে এইখন হ'ল আমাৰ এঞ্জেল বিউটি পাৰ্লাৰ। আৰু এতিয়া মই আপোনালোকক দেখাই দিছোঁ জেগাখিনি। আৰু অলপ আগতে শ্বহীদ বেদীটো আছে। এতিয়া মই সোমাই যাম আমাৰ পাৰ্লাৰলৈ বুলি। এয়া এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। প্ৰেৰণাই আমাৰ এই ভণ্টিকেইটা স্পা কৰিবৰ কাৰণে প্ৰথমে চুলিখিনি তিয়াই ল'লে, তিয়াই লৈ ভিটামিন দিলে। আৰু এতিয়া কি কৰিছা? স্পা ক্ৰীম ঘঁহি আছে আৰু দেখিছেনে গাইজ? আৰু চাওকচোন একদম দোকানৰ ভিতৰৰ মানে পৰিৱেশটো পাৰ্লাৰখনৰ চাওক। আৰু বহুত ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এইফালে আমাৰ প্ৰেৰণাৰ এখন চাৰ্টিফিকেট দেখিছেনে গাইজ? আৰু বহুত ধুনীয়াকৈ মানে মেকআপ কৰে আৰু মানে কি কইনা গোটেইখিনি মানে কাম কৰা ন। অঁ, আপোনালোক যদি ভাবে যে আপোনালোকৰ বিয়াৰ গোটেইখিনি মেকআপৰ পৰা একদম A to Z কৰিব বিচাৰে তেতিয়াহ'লে প্ৰেৰণাৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু বহুত সৰু ছোৱালী কিন্তু কম সময়ৰ ভিতৰত বহুত ধুনীয়াকৈ সকলোখিনি কৰিব পাৰিছে আৰু বহুত নাম কৰা হয় আমাৰ এই কালুগাঁও অঞ্চলত। দেখিছেনে গাইজ? কেনেকুৱা লাগিছে আপোনালোকৰ কমেণ্টত জনাব দেই। চুলি মাছাজ কৰা হৈ গ'ল। এতিয়া কি দিছা? এইটো ষ্ট্ৰীম দিছে। এতিয়া হেয়াৰ গাইজ আজি প্ৰথমবাৰৰ কাৰণে মই চুলিত স্পা কৰিছোঁ, কাৰণ চুলিখিনিত বহুত উফি হৈছে। সেইটো কাৰণে পাৰ্লাৰত মই এতিয়া স্পা কৰাই ষ্ট্ৰীম লৈ আছোঁ হেয়াৰ। আৰু এইফালে আজি প্ৰথম অভিজ্ঞতা, ফাৰ্ষ্ট টাইম মই চুলি স্পা কৰাইছোঁ যিহেতুকে এইটো পানীৰ ভাপটো মানে দি আছে ষ্ট্ৰীমত। আৰু চাওক গাইজ এয়া মানে ষ্ট্ৰীম লৈ আছোঁ। এতিয়া চুলিখিনি শুকাবলৈ দিলে, শুকোৱাৰ পিছত আকৌ মূৰটো ধোৱা